নবীকৰণ তথা আসন প্ৰতিষ্ঠা উপলক্ষে আজি ইয়াত যি ধৰ্মালোচনী সভা তথা নাম প্ৰসংগৰ সভা অনুষ্ঠিত কৰা হৈছে। আজি এই অনুষ্ঠানত উপস্থিত থকা আমাৰ শ্ৰদ্ধাৰ মাননীয় অজন্তা নেওগ বাইদেউ আৰু এই অনুষ্ঠানত উপস্থিত থকা পৌৰপতি মহোদয়, এডিচি মহোদয়, সমাধিপতি মহোদয় আৰু ইয়াত থকা বিশিষ্ট অতিথিসকল, আমি আপোনালোক সকলোলৈকে আমাৰ ভক্তিবান শ্ৰদ্ধা জনাইছোঁ। আৰু আঠখেলীয়া নামঘৰৰ লগত জড়িত হৈ থকা সভাপতি সম্পাদক প্ৰমুখে কৰ্মকৰ্তা সকললৈ আমাৰ শ্ৰদ্ধা জনাইছোঁ। আৰু আজি বিভিন্ন প্ৰান্তৰ পৰা উপস্থিত অহা ধৰ্মপ্ৰাণ সকলোটি ৰাইজলৈ আমাৰ প্ৰণিপাত আমি আগবঢ়াইছোঁ। আজি সঁচাকৈ অত্যন্ত এটা গুৰুত্বপূৰ্ণ মুহূৰ্ত। আঠখেলীয়া নামঘৰৰ কথা সকলোৱে জানে। এই আঠখেলীয়া নামঘৰলৈ কেৱল অসমৰ জনতাই নহয়, গোটেই উত্তৰ অঞ্চলৰ ৰাইজ ইয়াত উত্থাপিত হয় আৰু বিশেষকৈ ভাদনা কৰাৰ লগে লগে সকলোৱে ইয়াত আহি সাষ্টাংগে যিটো সেৱা জনাই আত্মতৃপ্তি লাভ কৰে, ই সঁচাকৈ সমাজ জীৱনৰ কাৰণে এক দৃষ্টান্তমূলক আদৰ্শ। ইতিমধ্যে আমাৰ অজন্তা নেওগ বাইদেৱে কৈছে ইয়াত 3খন নদীৰ সংঘৰ্ষ, এফালে কাকজনা, এফালে ঘিলাধাৰী আৰু এফালে মহৰ। এই 3 নদীৰ অৱবাহিকা স্থলতে এই নামঘৰ অৰ্থাৎ আঠখেলীয়া নামঘৰ প্ৰতিষ্ঠা হৈছে। আমি সেই ক'ব খোজোঁ আঠখেলীয়া নামঘৰৰ এক পবিত্ৰ ইতিহাস আছে। আপোনালোকে জানে প্ৰয়াগত গংগা, যমুনা, সৰস্বতীৰ ত্ৰিবেণী সংগমক তীৰ্থৰাজ আখ্যা দিয়া হৈছিল। যদি তাত গংগা, যমুনা, সৰস্বতী শতধাৰাত বিভক্ত হ'লেহেঁতেন প্ৰয়াগে তীৰ্থৰাজৰ আখ্যা নেপালে। সেয়ে আমি আজি ক'ব খোজোঁ অসমৰ ত্ৰিবেণী সংগমস্থল এই আঠখেলীয়া নামঘৰ। আৰু এই আঠখেলীয়া নামঘৰে যেনেকৈ প্ৰয়াগে তীৰ্থৰাজৰ আখ্যা লাভ কৰিছে, এই আঠখেলীয়া নামঘৰে অসমত তীৰ্থৰাজৰ আখ্যা লাভ কৰিছে। আৰু আমি ক'ব খোজোঁ বিভিন্ন আমাৰ নামঘৰ আছে, ঢেকীয়াখোৱা নামঘৰ আছে, মইনাপুৰীয়া নামঘৰ আছে, আমাৰ টিয়কৰ কাষতে আমাৰ আউনীআটী সত্ৰৰ কলীয়াবাৰী নামঘৰ আছে। ভাদমাহত প্ৰায় লাখ লাখ মানুহ সমবেত হয়। কিন্তু এই আঠখেলীয়া নামঘৰৰ আৰু এটা সুকীয়া বৈশিষ্ট্য আছে, কাৰণ 8টা খেলক একত্ৰিত কৰি যি সমন্বয়ৰ বাৰ্তা এই নামঘৰে প্ৰদান কৰিছে, এইটো সমাজ জীৱনৰ কাৰণে এটা ডাঙৰ আদৰ্শ। কাৰণ নামঘৰে যদি সমন্বয় প্ৰতিষ্ঠা কৰিব নোৱাৰে, নামঘৰে যদি সকলোকে একত্ৰিত কৰিব নোৱাৰে, নামঘৰে যদি সকলোকে ভকত সংজ্ঞালৈ ৰূপান্তৰিত কৰিব নোৱাৰে, তেতিয়াহ'লে নামঘৰে নামঘৰৰ চৰিত্ৰ হেৰুৱাই পেলাব। কিন্তু আঠখেলীয়া নামঘৰে এই চৰিত্ৰ, এই স্বভাৱ অক্ষুণ্ণ ৰাখিছে। মাজতে আমি শুনিছিলোঁ কিবা সৰু সুৰা কথাত ৰাইজৰ মাজত মতামত ঘটিছিল, কিন্তু আমি ভাবোঁ যে ৰাইজে সেই ধৰণৰ কথাৰ আৰু কেতিয়াও পুনৰাবৃত্তি ঘটাব নোৱাৰে। আৰু এই আঠখেলীয়া নামঘৰ যিহেতু অসমীয়া ৰাইজৰ হিয়াৰ আঙঠু, ইয়াক যিকোনো ত্যাগৰ বিনিময়ত সেই মৰ্যাদা ৰক্ষা কৰিবৰ কাৰণে এই ৰাইজে সেই দায়িত্ব গ্ৰহণ কৰিবই লাগিব। আৰু আমি ভাবোঁ তেতিয়াই সকলোৱে ৰাইজৰ সেই যিটো মৰমৰ, যিটো হেঁপাহৰ যিটো বাৰ্তা, সেইটো লাভ কৰিবলৈ সমৰ্থ হ'ব। আপোনালোক সকলোৱে জানে যে আমি ভগৱন্তৰ নাম লওঁ। পৃথিৱীত এনে বস্তুৰ সৃষ্টি বনাই যাৰ বিপৰীতে নাম নাই, কিন্তু আমি সেইবিলাক নাম আমাৰ তৰণৰ কাৰণে আমি নলওঁ। আমি ভগৱন্তৰ নাম লওঁ, আমি তৰণৰ কাৰণে, ৰক্ষা পাবৰ কাৰণে। আপোনালোকে জানে নাম কি? নাদ ব্ৰহ্ম। সেই নাদ ব্ৰহ্ম জ্যোতি বুলি কৈছে। সেই নাম
নামব্ৰহ্মই স্বয়ং হৰি, নাদৰূপম পৰম জ্যোতি, নাদৰূপী স্বয়ং হৰি, নাদীন বিনা জ্ঞানম। এই নাম শব্দব্ৰহ্ম, নামৰ ব্যতিৰেকে মানুহৰ জ্ঞান স্বতঃস্ফূৰ্তভাৱে লৈ হ'ব নোৱাৰে। নাদীন বিনা শিৱম, শিৱ শব্দৰ মংগল। সেই নাম শব্দব্ৰহ্ম তথা নামৰ ব্যতিৰেকে মংগল ঘোষিত হ'ব নোৱাৰে। সেয়ে আমাৰ মংগলৰ কাৰণে, আমাৰ শান্তিৰ কাৰণে, আমি ভগৱত কৃপা লাভ কৰিবৰ কাৰণে আমি সকলোৱে নাম লওঁ। কিন্তু এই নাম ক'ত থাকে সেই কথাকে আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই এইদৰে কৈছে, আপোনাৰ নামৰ সংগ নাচালত হৰি, যে নাম সেই হৰি জানানিষ্ট কৰি। অৰ্থাৎ য'তেই নাম থাকে তাতে হৰি থাকে, য'তেই হৰি থাকে তাতে নাম থাকে। নাম নামেই অবিচ্ছেদ্য অংগ। আৰু সেই কথাকে নাম থকাৰ নিৰ্দিষ্ট ঠিকনা কথা প্ৰকাশ কৰিবৰ কাৰণে আমাৰ পঢ়াৰ মাধৱদেৱী দৰে কৰে, মাধৱৰ নাম বজ্ৰপ্ৰায় ধৈৰ্য, ভক্তি তাংকৰে জান্ত, বেদৰ ঈশ্বৰ হৰি ধেনু যেন তাৰ পাছে পাছে ধান্ত। অৰ্থাৎ গৰু পোৱালি যদি আগে আগে যায়, তাৰ পিছে পিছে গাড়ীজনী যোৱাটো আৱশ্যক পায়। ঠিক সেইদৰে ভগৱন্তৰ নামৰ ধন য'তেই উত্থাপিত হয়, তাতেই বোলে বেদৰ ধেনুস্বৰূপ ঈশ্বৰ আহি অৱস্থান গ্ৰহণ কৰে। সেই আমাৰ নামঘৰত এষাৰ যেনেকৈ নাম থাকে, ঠিক তেনেকৈ ঈশ্বৰ থাকে। আৰু ইতিমধ্যে ঈশ্বৰ থকা স্থান নিৰ্ণয় কৰি লৈছোঁ। আৰু সেই ঈশ্বৰক কেন্দ্ৰ কৰিয়ে ভকতসকলে ইয়াত নাম গায়। আৰু যেতিয়া ভকতসকলে ঈশ্বৰৰ নাম গায়, তেতিয়া আমাৰ সকলোখিনি এটা সংজ্ঞালৈ ৰূপান্তৰিত হয়। এয়াই হৈছে অসমৰ সমাজ জীৱনৰ বিশেষকৈ নামঘৰৰ বিশেষ বৈশিষ্ট্য। আপোনালোকে জানেই, আজি ইয়াত নাম ল'বলৈ আহিছে বৰুৱা, শইকীয়া, দত্ত, হাজৰিকা, গোস্বামী, শৰ্মা, গোহাঁই, গগৈ। কিন্তু আমি কোনো কাৰণতে সেই উপাধিধাৰী ব্যক্তিসকলে নাম গাইছে বুলি নকওঁ। আমি কি বুলি কওঁ? ভকতে নাম গাইছে। অৰ্থাৎ নিজৰ নিজৰ ব্যক্তিগত উপাধিবিলাক নাইকিয়া কৰি সামূহিক সত্তালৈ ৰূপান্তৰিত কৰা সমাজখনেই হ'ল অসমৰ ভকতৰ সমাজ। সেয়ে আমাৰ ক'বলৈ মন গৈছে, এই ভকতৰ সমাজখন থকা পৰ্যন্ত অন্তত অসমীয়া সমাজখনৰ মৃত্যু হ'ব নোৱাৰে। আৰু পৃথিৱীৰ ক'তো এনে সমন্বয়ৰ আদৰ্শ থকা ভকতৰ সমাজ পোৱা নাযায়, যি সমাজত আবাল বৃদ্ধ বনিতা তথা সকলো স্তৰৰ লোকে একেলগে বহি সেই সংজ্ঞাৰ আদৰ্শ প্ৰদৰ্শন কৰিব পাৰে। আৰু এই নাম লওঁতে তাৰ মহিমাৰ কথা আমাক এইদৰে কোৱা গৈছে যে নাম ল'লে কি হ'ব পাৰে? স্মৰণটো স্মৰণটো হৰিৰ নাম সৰু যোগী, তেওঁকে ধন্যা, তেওঁকে পূজা, এই জানকি পৰাধনে। অৰ্থাৎ যি ঈশ্বৰৰ নাম ল'ব আৰু নাম লোৱাত যিসকলে সহযোগ কৰিব, তেওঁলোক উভয়ে সমাজৰ পূজ্য ব্যক্তিৰূপে পৰিগণিত হয়। বিশেষকৈ কলিযুগৰ হৰিনাম লোৱাৰ বিনিময়ত তেওঁলোকে আদৰণীয় ব্যক্তিৰূপে পৰিচয় লাভ কৰে। আৰু কেৱল সেই নহয়, তে জাতি পৰাগতি এই উভয় শ্ৰেণীৰ লোক নাম লওঁতা আৰু নাম লওঁতে সহায় কৰা অৰ্থাৎ শুনোতা, এই উভয় শ্ৰেণীৰ পৰম গতি লাভ কৰে। এয়াই হৈছে নামঘৰৰ ধৰ্ম। আৰু এই নামঘৰৰ যোগেদি আমাক কোন স্তৰলৈ লৈ যাব পাৰে সেই কথা আমাক এইদৰে বুজোৱা হৈছে। আৰু আমি পুনৰ ক'ব খোজোঁ, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে সৃষ্টি কৰা নামঘৰ কেৱল নাম লোৱাৰ ঠাইৰূপে পৰিচিত হৈ থকা নাই। ই এখন সাংস্কৃতিক ক্ষেত্ৰ, ই এখন আধ্যাত্মিকতাৰ ক্ষেত্ৰ, ই এখন সমাজ নিৰ্মাণ কৰাৰ ক্ষেত্ৰ, ই নৈতিক মূল্যবোধ চৰিত্ৰ নিৰ্মাণ কৰাৰ ক্ষেত্ৰ। সেয়ে আমি সৰ্বাংশে যদি নামঘৰৰ সামতি লওঁ, সেই নামঘৰে নিশ্চয় আমাৰ জীৱনৰ পৰিশুদ্ধ ৰূপ প্ৰদান কৰিব। সেয়ে আমি একেষাৰতে ক'ব খোজোঁ, অসমৰ জনতাৰ বাবে নামঘৰ অভিভাৱক। যেনেকৈ আপোনালোকে জানে, কাৰোবাৰ মনত যদি ভয়ৰ কম্পন হয়, কাৰোবাৰ যদি কিবা সমস্যা উপস্থিত হয় সন্মুখত, কোনোবাই যদি কিবা মনৰ কামনা হৃদয়ৰ মাজত পুহি ৰাখে, তেওঁ তৎকালিকে নামঘৰলৈ ঢকলি আহে। আৰু চাকি এগছ দি, ধূপ এগছ দি বা নৈবেদ্য এভাগ দি
সেই ভগৱন্তৰ চৰণত সাজ কৰি সেৱা কৰে আৰু সঁচাকৈ সেই সেৱাটোৰ পিছত তেওঁ এনেকুৱা ধৰণে সাহস লাভ কৰে, তেওঁ ভয়ৰ যিটো সঞ্চাৰ হৈছিল সেইটো নাইকিয়া হৈ যায় আৰু যিটো তেওঁৰ মনৰ কামনা আছে সেইটো তেওঁ পূৰণৰ বাট দেখে আৰু তেওঁ যিবিলাক সমস্যা থাকে সেইবিলাক সমাধানৰ পথ দেখে। আজিকালি সুলভ কিবাকিবি যোৱাৰ পিছতেই তেওঁৰ চোলাৰ জেপত থকা ফোনটো বাজি উঠে আৰু ফোনটোৱে কৈ দিয়ে তুমি যিটো কথা ভাবিছিলা তোমাৰ মনোবাঞ্ছা পূৰণ হ'ব আৰু তুমি যিটো সমস্যাৰ কথা ভাবিছিলা সেইটো সমাধানৰ পথ প্ৰশস্ত হৈছে। আৰু সঁচাকৈ সেই শিশুকেইজনে আৰু দুগুণ সাহস লাভ কৰে, দুগুণ বিশ্বাস স্থাপন কৰি পুনৰবাৰ আকৌ সেই আসনলৈ তেওঁ মূৰ লোৱায়। এয়াই হৈছে অসমৰ জনতাক সাহস দিয়া, বিশ্বাস দিয়া, ভক্তি মাৰ্গৰ বাৰ্তা দিয়া অনুষ্ঠান অসমৰ নামঘৰ। আৰু আপোনালোকে ইতিমধ্যে সকলোৱে গম পাইছে অসমত যিমান নামঘৰ আছে তাত সকলো নামঘৰৰ ভিতৰত আঠখেলীয়া নামঘৰো এক অন্যতম নামঘৰ, যি নামঘৰলৈ সকলো শ্ৰেণীৰ লোক ইয়ালৈ ঢকলি আহে আৰু সকলো শ্ৰেণীয়ে একেলগে ইয়াত সেৱা লয় আৰু সকলোৱে একেলগে ইয়াত নাম কীৰ্তনৰ অংশ লয়। আৰু এই আঠখেলীয়া নামঘৰে আমি আকৌ কৈছোঁ কেৱল আঠখেলৰ ৰাইজকে ইয়াত সমন্বয়ৰ বাৰ্তা দি তেখেতসকল ক্ষান্ত হৈ থকা নাই। অসমৰ ইমূৰৰ পৰা সিমূৰলৈ বা উত্তৰ পূৰ্বাঞ্চলৰ যিমান লোক ইয়ালৈ আহিছে সকলোকে ভকত বুলি ভাবি তেখেতসকলৰ মান্যতা অনুসাৰে এই আঠখেলীয়া নামঘৰৰ সমিতিয়ে তেখেতসকলক প্ৰাৰ্থনা কৰিছে, সন্মান জনাইছে। ইও এটা আমাৰ সমাজ জীৱনৰ কাৰণে অতি এক সুন্দৰ বাৰ্তা। আমি এই চেগতে ক'ব খোজোঁ বাইদেউ অজন্তা নেওগ মহোদয়ে এই নামঘৰটি সুন্দৰকৈ সজাই তোলাৰ ক্ষেত্ৰত, ইয়াৰ চৌপাশ সুন্দৰ কৰাৰ ক্ষেত্ৰত তেখেতে যি মনোযোগ দি আহিছে, তেখেতে যি কাইক্লেট কৰি অৰ্থৰে সৈতে ইয়াত সেৱা পঢ়াইছে, এয়াও আমাৰ কাৰণে অত্যন্ত গৌৰৱৰ বিষয়। আমি এই চেগতে বাইদেউৰ পৰম্পৰাৰ মংগলৰ্থে কবিৰৰ চৰণত প্ৰাৰ্থনা জনালোঁ। আৰু আমাৰ মুখ্যমন্ত্ৰী মহোদয়দেৱে যোৱা বছৰ এক ভাগতে আহি যি নামঘৰৰ কাৰণে অৰিহণা আগবঢ়াইছে আৰু তেখেতে এই কামখিনি কৰি দিয়াৰ কাৰণে ই সঁচাকৈ অতি জাকত জিলিকা ৰূপত পুনৰবাৰ প্ৰতিষ্ঠিত হৈছে। আমি এই মুহূৰ্তত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ অৰ্থেও সৰ্বকাৰ মংগলৰ কাৰণে কবিৰৰ চৰণত প্ৰাৰ্থনা জনালোঁ। ক'বই লাগিব ইয়াত থকা প্ৰশাসনিক বিষয়াসকলৰ সমানেই সহযোগিতা আছে, অৰিহণা আছে। যদি তেখেতসকলে সহযোগিতাক নবঢ়ালেহেঁতেন এনে ৰূপ হয়তো পোৱাটো সম্ভৱ নহ'লহেঁতেন। ক'বই লাগিব সুন্দৰৰ মাজতে ভগৱান থাকে, অপৰিপাটি অসুন্দৰ অপৰিষ্কাৰৰ মাজত ভগৱান থাকিব নোৱাৰে। আৰু ইয়াত যে ভগৱান সদায় বিৰাজিত হৈ আছে, সদায় বিৰাজিত হৈ থাকিব, এই সুন্দৰ পৰিৱেশে তাক প্ৰতিপন্ন কৰিছে। আৰু সেয়া আমি পুনৰবাৰ চৰকাৰৰ প্ৰশাসনিক বিষয়াসকললৈ আৰু আমাৰ ইয়াৰ আঠখেলীয়া নামঘৰৰ কৰ্মকৰ্তাসকললৈ আমাৰ তৰফেও আমি কৃতজ্ঞতা নিবেদন কৰিছোঁ। তেখেতসকলে ইমান সুন্দৰ বাতাবৰণ সৃষ্টি কৰিছে। আৰু আমি শেষত এটা কথা পুনৰ ক'ব খোজোঁ যে কোনো কাৰণতে আমি নামঘৰত যাতে ভাগ ভাগ কৰাৰ ব্যৱস্থা গ্ৰহণ নহয়। আমি যিকোনো ত্যাগৰ বিনিময়ত সকলোৱে একত্ৰিত হৈ ইয়াত সেই ভকত সংজ্ঞাৰ যিটো নামকৰণ সেইটো অক্ষুণ্ণ ৰাখিবই লাগিব। যদি আমি ৰাখিব নোৱাৰোঁ নামঘৰ প্ৰতিষ্ঠাৰ উদ্দেশ্য সফল নহ'ব। সহস্ৰ জনতাই ইয়াত সেৱা কৰাৰ অৰ্থ নাথাকিব। গতিকে তাক মূল্য দিবৰ কাৰণে আমি আকৌ বিনয়েৰে অনুৰোধ জনাইছোঁ ইয়াৰ লগত জড়িত সংশ্লিষ্ট সকলো পক্ষই বিনা দ্বিধাই যিকোনো ত্যাগৰ বিনিময়ত একত্ৰিত মনোভাৱ গ্ৰহণ কৰি ইয়াৰ যিটো বৈশিষ্ট্য ইয়াক অক্ষুণ্ণ ৰাখিবৰ কাৰণে যাতে সকলোৱে আগবাঢ়ি আহে। আৰু আমি পুনৰ এই কথা জনালোঁ যে আমাৰ সমাজত বৈদিক ৰীতি নীতিক লৈ কিছুমান কেতিয়াবা আলোচনা হয়। আমি ভাবোঁ বেদেই আমাক
শাসন কৰে এক কৰিবৰ কাৰণে। বেদে আমাক কেতিয়াও ভাগ ভাগ কৰিবলৈ শাসন নকৰে। আপোনালোকে জানে পৃথিৱীত এনে অনুষ্ঠান নাই য'ত শাসন নাই। বজাৰলৈ গৈছে শাসন আছে, কোৰ্ট কাছাৰীলৈ গৈছে শাসন আছে, স্কুল কলেজলৈ গৈছে শাসন আছে। সেয়ে আমাক ধৰ্ম ক্ষেত্ৰতো সমাজ ক্ষেত্ৰতো আমাক শাসন কৰিছে কোনে? বেদে। সেইকাৰণে আমাৰ ধৰ্মটিৰ নাম আমি বৈদিক ধৰ্ম বুলি কওঁ। আৰু বেদে আমাক নিয়ম নীতি নিৰ্ধাৰণ কৰিছে যে তুমি এনেকৈ চলিবা, তুমি এনেকৈ কৰিবা। এতিয়া আমি লগতে এই প্ৰসংগটো জনাইছোঁ, ৰাইজে যিহেতু আমাক কথাটো অৱগত কৰিছে। এই অঞ্চলৰ ৰাইজৰ মাজত ঔষধ পালনৰ ক্ষেত্ৰত দিন নিৰ্ধাৰণৰ কিছু খেলি মেলি হৈছে, কিন্তু আমি ভাবোঁ যে আমি নিজস্বভাৱে দিন কোনেও সলনি কৰিব নোৱাৰোঁ। কিন্তু বেদৰ মতক, স্মৃতিৰ মতক, শ্ৰুতিৰ মতক যদি আমি সন্মান জনাওঁ, তেতিয়াহ'লে আমি নিজেই এৰা ধৰা কৰি তাৰ লগত আমি সম্পৃক্ত হৈ চলিব পাৰোঁ। কাৰণ বেদে আমাৰ উপস্মৰণৰ মত কি দিছিলে? শুদ্ধ দশাহীন দ্বাদশাহীন ভূমিব বৈশ্য পঞ্চদশাহীন মাসেন শুদ্ধতি শূদ্ৰ। অৰ্থাৎ বিপ্লৱসকলে 10 দিনত খুচি হৈ তাৰ 11 দিনত কাম কৰিব, ক্ষত্ৰিয়সকলে 12 দিনত খুচি হৈ 13 দিনত কৰ্ম কৰিব, বৈশ্যসকলে 15 দিনত খুচি হৈ 16 দিনত কৰ্ম কৰিব, শূদ্ৰসকলে 30 দিনত খুচি হৈ 31 দিনত কৰ্ম কৰিব। কিন্তু আজি আমি দেখা পাইছোঁ ক্ষত্ৰিয় বৈশ্য শূদ্ৰ নাই একেকাল হৈ গৈছে। সেয়ে আমাৰ আউনীআটী সত্ৰৰ চতুৰ্থ সত্ৰাধিকাৰে তেখেতে কৈ গৈছিল যে ৰাইজৰ বৰ্তমান সমাজৰ প্ৰতি লক্ষ্য ৰাখি যে সকলোৱে যদি কিবা কাৰণত এমাহ দিন পালন কৰিব নোৱাৰে, বৈশ্য মতটো গ্ৰহণ কৰি অৰ্থাৎ 15 দিনীয়া মতটো গ্ৰহণ কৰি 16 দিনত তেওঁলোকে শ্ৰাদ্ধ কৰি খুচি হ'ব পাৰিব। আৰু এইটো গোসাঁই চৰকাৰে চাপি দিয়া নাই। যদি কোনোবাই সেই কামটো কৰিবলৈ আগবাঢ়ি আহে একত্ৰিতভাৱে, সেইটো তেখেতে সমৰ্থন জনাইছে। যিহেতু কৃষি গৌৰক্ষা বাণিজ্যম বৈশ্য কৰ্ম স্বভাৱ। কাৰণ বৈশ্যসকলে কি কৰে? বনিজ, কৃষি পালন, গো পালন আদি। সেইকাৰণে সেইটো দৃষ্টিভংগী গোসাঁই হৈছিল যে আজি সকলোৱে বৈশ্য কৰ্মৰে চলিছে। গতিকে সেইকাৰণে কোনোবাই যদি দিন হ্ৰস্ব কৰিব খোজে, অত্যন্ত যদি অসুবিধা হয়, একত্ৰিত হৈ আঞ্চলিক ৰাইজে সেই মত গ্ৰহণ কৰিব পাৰে। সেয়ে আমি আজি আপোনালোকক জনালোঁ, যদি আপোনালোকৰ তেনেধৰণৰ কিবা মতদৈত ভাৱ আহিছে, তেনে যুক্তিৰে আপোনালোকে সেই ভাৱত উপনীত হ'ব পাৰে। লগতে এই প্ৰসংগ আমি লাগি ধৰিলোঁ, তাৰ কাৰণে আপোনালোকে অপৰাধ নধৰিব। যিহেতু ৰাইজে আমাক যোৱাকালি অহাৰ লগে লগে এই কথাখিনি অৱগত কৰিছিলে কাৰণে আমি কথাখিনি এনেকৈ দাঙি ধৰিছোঁ। সৰ্বশেষত আপোনালোক সকলোৰে সৰ্বকাল মংগলৰ উঠে আমি গোবিন্দৰ চৰণত পুনৰ প্ৰাৰ্থনা জনালোঁ। আৰু চন্দ্ৰ সূৰ্য থকা পৰ্যন্ত এই আঠখেলীয়া নামঘৰ সদায় জিলিকি থাকক, এনে কামনাৰে গোবিন্দৰ চৰণত প্ৰাৰ্থনা জনাই আমাৰ কথাখিনি ইমানতে সামৰণি মাৰিছোঁ। সৰ্বে ভৱন্তু সুখিনঃ, সর্বে সন্তু নিরাময়া, সর্বে ভদ্রাণি পশ্যন্তু, মা কশ্চিৎ দুঃখভাগ ভবেৎ। এই প্ৰাৰ্থনাৰে আৰু এইখিনি কথাৰে আজি এই আসন প্ৰতিষ্ঠা আনুষ্ঠানিকভাৱে কৰা হৈছে বুলি আমি ঘোষণা কৰিলোঁ। নমস্কাৰ।